তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গাইছ গুড মৰ্ণিং মানে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো মানে কথাটো কেনেহেন জানা কথাটো এনেহেন মানে আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস সকলোৱে গমেই পাইছে 20 জুন বিষ্ণুপ্ৰসাদ ৰাভা দিৱস তো বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা বনে বহুত ঠাইত মানে পাতে মানে কলেজত স্কুলত অনুষ্ঠানো পাতে কিছুমান মঞ্চ তো আজিও সেই এখন মঞ্চ আছে মানে ৰাতপাৰা আমৰিখত বুলি এখন এটা মানে অনুষ্ঠান পাতিছে তো প্ৰত্যেক বছৰে পাতে আৰু কেছটো হ'লে এনেহেন তো কিয় ক'লোঁ মই আমৰিখৰ ৰাতপাৰা মানে আমি তাকে আজি যাম সেইকাৰণে কৈছোঁ তো মানে কেছটো কেনেহেন মানে ধৰক তাও আগৰ পৰাই মানে এটা নিয়ম কৰিছে তো মানে আজি আমাক মাতছি দে গেছ মানে নিমন্ত্ৰণ দিছে যি ফাংচনখনক আহিবা ৰাতপাৰা কমিটি মানে আমৰিখৰ ৰাতপাৰা কমিটি আমাক মাতছি মানে কিয় মাতছি কৈছোঁ তো মাতছি গেছ আমাৰ পল্লা ষ্টাফটো মানে যোনে মেট্ৰিক দিছে তাক মাতছি আৰু আমৰিখতো বহুত চলিছে মানে আমৰিখ পল্লা এই দুটা ঠাইতে মাতে মানে যোনে মেট্ৰিক দিছে আৰু যোনে ফাৰ্ষ্ট ডিভিজন দিছে কথাটো হ'ল সেনেহেন তো ফাৰ্ষ্ট ডিভিজন পাব গেলাক আমৰিখ পল্লা বুলি চিন নাই আমৰিখ পল্লা চিন আছে এই দুটাকে মাতে তো বেলেগো নামতে আৰু আমৰিখ পল্লাকে মানে মাতছি আৰু গেছ ফাৰ্ষ্ট ডিভিজন যোনে বেছি তো গেছ মাতছি আৰু ডাইৰেক্ট গামচা ল'ব যাম মানে সম্বোধন জনাব মানে যোনে ফাৰ্ষ্ট ডিভিজন বেছি তো মঞ্চত মানে মাতা হ'ব তো আমাকো মাতছি তো কাগজ এখন দি গৈছে মানে এখন ঘৰত দি গৈছে উজ্জ্বল তালুকদাৰ মানে এনেকৈ আমাৰ পল্লাৰ গোটেই মানে পল্লাৰ বুলি নহয় আমৰিখৰ চলিকো পল্লাৰ চলিকো এনেকৈ সকলোৱে ঘৰে ঘৰে এখন এই দি গৈছে মানে মাতি গৈছে তো যাবা তো 8:30 মানত হয়তো দিব পাৰে মানে সম্বোধন জনাব পাৰে তো কেতিয়া জনাই ক'ব নোৱাৰোঁ কিন্তু 6:30 মান বজাত আমাৰ ঘৰৰ পৰা যোৱা এটা প্লেন আছে তো এতিয়া বাকী বাদ দিয়ক এতিয়া মই 8:30 যাম আৰু 8:30 পৰা ডাইৰেক্ট যাম মেডিকেলত যাম মানে মেডিকেলত 8:30 বোলে লছি তো তাই হৈ ৰ'ব যাম তো আজিৰ দিনটো কেনেকৈ যায় তো সেয়ে দেখাম তো বলক আৰু লগতে দেখাম মানে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন তো গেছ আমাৰ ৰাস্তাটো চাওকচোন মানে বোকা হৈ গৈছে চেংকে আৰু মানে গেছ মানে ট্ৰেক্টৰ আনে না কথাটো হ'ল গেছ খেতিৰ চিজন হৈ গৈছে মানে কইঠা চইঠাৰে মানে হাল বাও চালবা হৈ গৈছে তো সেইকাৰণে ট্ৰেক্টৰ আনে আৰু গেছ চবেই নিদি খেতি কৰি খাব লাগিব গেছ আৰু ক'বাও নোৱাৰা আকৌ চাওঁ দে গেছ 8:30 লগিন আৰু 8:30 পৰা ডাইৰেক্ট মেডিকেলত যাম বলক তো গেছ 7:30 হৈ গ'ল এতিয়া মই বৰ্তমান আমাৰ ৰাস্তাত ৰখি আছোঁ তো আমাৰ এটা লগৰ আপি যোৱা নাই তো তাই আমাৰ লগত যায় বোলে তো কৈছে আগত আছে তো মই আছোঁ তো আমি তিনিও বাৰু বৰ্তমান যাই আছোঁ তাতে যাই মানে লগ পাইছোঁ মানে ডাইৰেক্ট মঞ্চত লগ পাইছোঁ দে মঞ্চতে গেছ তাতে লগ পাইছোঁ দে গেছ তো গেছ আহি পালোঁ বঢ়িয়াকৈ তো এতিয়া গেছ মানে এটাকৈ মানুহ মাতি তো সম্বৰ্ধনা জনাই আছে তো মোকো জনালাক জানি মানে সম্বৰ্ধনা জনাইলাক তো ঘৰত গাইছ লগ পাইছোঁ এতিয়া গেছ অলপ সময় মানে লগ বন্ধু যিহেতু লগ পাইছোঁ অলপ সময় মানে বহুত দিনৰ মূৰত লগ পাইছোঁ কথা পাতোঁ তো ঘৰত যাই আপোনালোকক কেছটো বুজাই আছোঁ তো গেছ ৰাতিপুৱা 11টামান বাজিছে আহি পাওঁতে তো 11টামান বজাত আহিছোঁ বঢ়িয়াকৈ আহি মানে ৰাতি আৰু ভিডিঅ' চিডিঅ' নবনালোঁ অলপ দেৰি হ'ল যিহেতু তো আৰু আকৌ ক্লিপ নল'লোঁ ডাইৰেক্ট লগ পালোঁ মানে লগ হ'লোঁ আপোনালোকৰ লগত তো গেছ এটা কথা হ'ল আমাক মাতছি সকলোকে মাতলা একবাৰকৈ এটাকৈ মাতে তো মাতি এইবিলাক মোৰ নামটো আহিল ক'ৰ পৰা পাছ কৰিছোঁ কি হৈছোঁ এখিনি সুধে দেউতাৰ নাম মাৰ নাম এখিনি সুধে তো এখিনি সুধে আৰু বাকী কিমান পাৰ্চেণ্টেজ পাইছোঁ এখিনি হৈছোঁ তো আপোনালোকে যদি সেই টপিকটোৰ ওপৰত জানিব আছে মানে মোৰ ৰিজাল্টটো কেনে হ'ল কি হ'ল তো এটা মানে ইয়াতে থাম্বেলটো আহি আছে এটি ভিডিঅ'টো চাব মানে স্ক্ৰীণখনত থাম্বেলটো আহি আছে তো এইটো ভিডিঅ' চাব আৰু গেছ কি দিলাক মই একবাৰ দেখাই দিওঁ মানে আমৰিখৰ ৰাতপাৰা কমিটি কি দিলাক আমাক দেখাই দিছোঁ মানে তো চাওক গেছ এখন দিছে আমাৰ গামচা এখন মৰমৰ গামচা এখন দিছে মান চান অসমৰ আৰু এখন গেছ দিছে অভিনন্দন পত্ৰ তো এয়ে দি দিছে অতি সোনকালে লগ পাইছোঁ নেক্সট ব্লগত তো আমৰিখৰ ৰাতপাৰা কমিটিক ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে তো বাই নেক্সট ব্লগত লগ পাইছোঁ